মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 3.5 ৰ কোশ্চেন 4 ৰ 4 আৰু 5। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। আজিৰ ক্লাছটো আমি আৰম্ভ কৰো। আমাক কোশ্চেন 4 ত কৈছে যে তলৰ সমস্যাবোৰ লৈ ৰৈখিক সমীকৰণ গঠন কৰিব দিছে। তাৰ পিছত যিকোনো বীজীয় পদ্ধতিত আমাক সমাধান কৰিব দিছে। যিকোনো বীজীয় পদ্ধতিত মানে কি আমাৰ বীজীয় পদ্ধতিত কেইটা আছে? এটা হল প্ৰথমতে আমাৰ লৈখিক পদ্ধতি মানে গ্ৰাফ, তাৰ পিছত আছে তোমালোকে পাইছা প্ৰতিস্থাপন, তাৰ পিছত পালা অপনয়ন, তাৰ পিছত পাইছা বজ্ৰগুণন। এই চাৰিটা নিয়মৰ যিকোনো এটাৰে কৰিলে হ'ব। ঠিক আছে। কোশ্চেন 4 কি কৈছে মই স্ক্ৰিনত লগাই দিছো। কোশ্চেন 4 টো ঘাইপথ এখনৰ ওপৰত দুটা ঠাই আছে। সাপোজ এইটো এ ঠাই, এইটো এটা আমাৰ বি ঠাই। এই দুটাৰ মাজৰ দূৰত্ব কিমান? 100 কিলোমিটাৰ। ঠিক আছে, 100 কিলোমিটাৰ। এখন গাড়ী এৰ পৰা আৰু একে সময়ত এইটো বিন্দুৰ পৰা এটা গাড়ী আৰম্ভ কৰিলে এইটো বিন্দুৰ পৰা আমাৰ এটা গাড়ী আৰম্ভ কৰিছে। ঠিক আছে, একেটা সময়ত এইটো এই সাইডলৈ গৈ আছে, মানে ধৰা এইটো আৰু এইফালে আৰু ৰাস্তা আছে। ঠিক আছে, আমাৰ ইয়াৰ পৰা এটা গাড়ী আৰম্ভ কৰিল, একে সময়ত বি পজিশনৰ পৰা আৰু এটা গাড়ী আমাৰ আৰম্ভ কৰিছে। এতিয়া চাবা আমাক কৈছে যে যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দূৰত্বৰে আমাৰ যাত্ৰা আৰম্ভ কৰে তেন্তে ইহত 5 ঘণ্টাৰ পিছত লগ হ'ব। তাৰ মানে ইয়াৰ স্পিড বেছি থাকিব লাগিব ইয়াক ধৰিবলৈ। ইও তো গতি কৰি আছে। ঠিক আছে, তোমালোকে যে ওভাৰটেক মানে বুজি পোৱা, চাইকেল বা এতিয়ালৈকে তোমালোকে কিছুমানে স্কুটি বা বাইক চলোৱা, ওভাৰটেক কৰিলে কি হয়? আগৰ জনতকৈ তোমাৰ স্পিড বেছি থাকিব লাগিব, হয় না নাই? সেইটোৱে কৈছে। আৰু আমি ধৰি লম ধৰা হল আমাৰ এই বিন্দুত যে গাড়ীটো দিয়া আছিল, কি ধৰি লম? দুখন গাড়ী, মানে প্ৰথম গাড়ীটো ধৰি লম। প্ৰথম গাড়ীৰ আমাৰ দ্ৰুতি সাপোজ আমি XYZ যিকোনো এটা ধৰি লব পাৰো। সাপোজ X ধৰি ললো, UV ও আমি ধৰি লব পাৰো। তোমালোকৰ কোশ্চেনৰ এনসাৰত থাকে UV দি আছে। ঠিক আছে, X কিলোমিটাৰ পাৰ আৱাৰ। দ্বিতীয় গাড়ীটো কি হ'ব? আমি Y কিলোমিটাৰ পাৰ আৱাৰ বুলি ধৰি ললো। এতিয়া আমাৰ কোন কোশ্চেনত কি কৈছে? তোমালোকে সায়েন্সৰ এটা ফৰ্মুলা পাইছা, দূৰত্ব ইজ ইকুৱেল টু স্পিড ইনটু টাইম বা দ্ৰুতি ইনটু সময়। ঠিক আছে। আচ্ছা, দূৰত্ব কন্ডিশন 1 বা প্ৰথম চৰ্ত মতে, একৰ্ডিং টু কন্ডিশন 1 বা প্ৰথম চৰ্ত মতে। ঠিক আছে, যিটো লিখা তোমালোকে। আচ্ছা, মুঠ দূৰত্ব দিয়ে আছে আমাৰ 100 কিলোমিটাৰ, মই লিখি দিলো। এতিয়া কি কৈছে? আমি জানো দূৰত্ব ইজ ইকুৱেল টু স্পিড ইনটু স্পিড নহয়, স্পিড দি হ'ব, স্পিড ইনটু টাইম বা দ্ৰুতি ইনটু সময়। আমাৰ প্ৰথম গাড়ীৰ দ্ৰুতি কি আছিল? X, আৰু সময় আমাক কিমান দি আছে? 5 দি আছে। চাবা স্ক্ৰিনত লগাই দিয়া আছে 5 দি আছে সময়। ইয়াৰ স্পিড বেছি হলে তোমালোকে এনেকে মনত ৰাখিবা, যদি গাড়ীটো আমাৰ একে ফালে যায়, একে দিশত যায়, মানে একে দিশত যায়, তেনেহলে কি হয়? এইটো মাইনাস হয়। ঠিক আছে, আৰু যদি বিপৰীত দিশত এটা গাড়ী এইফালে গৈ আছে আৰু এটা গাড়ী আমাৰ এইফালে আহি আছে, তেতিয়া কি হ'ব? আমাৰ প্লাস হ'ব। যেহেতু আমাৰ দুটা প্ৰথমতে কৈছে যে একেফালে গৈ আছে, তেনেহলে -5 কি হ'ব? দ্বিতীয় গাড়ীটোৰ স্পিড হল y বা দ্ৰুতি হল y। 5 এৰে আমি গোটেইকেইটা হৰণ কৰিব পাৰো। 5 মাজত 1 নিলিখিলেও আমাৰ হ'ব। ঠিক আছে, ইয়াতো কি হ'ব? 1 নিলিখিলেও হ'ব। 5 চাবা, 5 10ৰ মাজত কিমান বাৰ যাব? 2 বাৰ, আৰু 0ৰ মাজত 0 বাৰ। এইটো হল আমাৰ 1 নম্বৰ সমীকৰণ। এতিয়া কন্ডিশন 2 চাবা কি দি আছে? কন্ডিশন 2 আমাক কৈছে যে এতিয়া সময় দি আছে আমাৰ 1 ঘন্টা। ঠিক আছে, 1 আমাৰ নিলিখিও হয়। আৰু কৈছে যে আমাৰ বিপৰীত দিশত আহি আছে, এইটো এইফালে গৈ আছে, এইটো গাড়ী আমাৰ এইফালে গৈ আছে, তেতিয়া কি হ'ব? প্লাস হ'ব। আৰু দূৰত্বটো আমাৰ চেঞ্জ হোৱা নাই, দূৰত্ব আমাৰ
100 দিয়ে আছে এইটো আমি 2 নম্বৰ বুলি ধৰি লম এইখিনি গুছাই দিলু সাবা কি হ'ব আমাৰ কোশ্চেনত কি কৈছে সমীকৰণ বীজীয় সমীকৰণ বা লৈখিক সমীকৰণ আমাৰ গঠন কৰিব দিছে আমি গঠন কৰা হয় এতিয়া কোশ্চেনটো সাবা যদি কৈছে যে যদি বৰ্তে তাৰ মানে কি যদি সমাধান থাকে বৰ্তে মানে কি যদি সমাধান থাকে আমি কেনেকৈ গম পাম তোমালোকৰ বহুত ক্লাছৰ শিক্ষক হক বা বহুত সাৰে এইটো মানে দেখাই নিদিয়ে যে সমাধান আছে নে নাই পৰীক্ষাটো নাহিব ঠিক আছে তোমালোকৰ ফাইনাল পৰীক্ষাটো এনেকা নাহিব দেখাব নিদিয়ে ঠিক আছে কিন্তু কোশ্চেনত দিয়া আছে এই কাৰণে আমাৰ কৰিবই লাগিব আমাৰ কোনো উপায় নাই কি কৰিম a1/a2 = প্ৰথম সমীকৰণৰ x ৰ সহগ ডিভাইড দ্বিতীয় সমীকৰণৰ x ৰ সহগ b1/b2 তোমালোকে তলে তলে লিখিবা ঠিক আছে b1/b2 মানে হল প্ৰথম সমীকৰণৰ y ৰ সহগ মাইনাসত দি আছে b2 মানে দ্বিতীয় সমীকৰণৰ y ৰ সহগ প্লাসত দি আছে আমি লিখি দিলো c1/c2 সবা এটো কি দি আছে প্লাসৰ 20 দি আছে বাওফালে আনিলে কি হ'ব -20 কাৰণ c1 টো আমাৰ বাওফালে থাকে ঠিক আছে এটো 100 দি আছে বাওফালে আহিলে কি হ'ব মাইনাসৰ মাইনাস মাইনাস ক্যান্সেল 0 0 ক্যান্সেল 2 এৰে কাটিলে একবাৰ 2 এৰে কাটিলে 5 বাৰ 1/5 প্ৰথমতে আমি লিখিলম যে গোটেই কেটা আমাৰ সমান বুলি হল গোটেই কেটা আমি ইকুয়াল বুলি ধৰি ললো এতিয়া চাম এটো 1 এটো হল -1 ক্যান্সেল এটো -1 এটো 1 কি হ'ব নট ইকুয়াল তেনেহলে কি লিখিম আমাৰ গোটেই কেটা যদি মই স্ক্রিনত লগাই দিছো ঠিক আছে তোমালোকে তাৰ পৰা চাবা দেখা পাবা যে এই দুটা দিয়া আছে আৰু দিয়া আছে সমাধান আছে ঠিক আছে তিনিওটা থাকিলেও সমাধান আছে আমাৰ হ'ব সমাধান আছে যদি তেনেহলে কি উলিয়াব লাগিব x আৰু y আমাৰ মান উলিয়াব লাগিব যেহেতু ঠাই নাই গুছাই দিছো ইয়াতে অলপ কৰিলো অপনয়ন পদ্ধতিত কৰিম আমি ঠিক আছে অপনয়ন কাৰণ আমি প্ৰতিস্থাপন কৰিব পাৰো বজ্ৰগণন কৰিব পাৰো আমি লৈখিক ভাৱে কৰিব পাৰো আমি নকৰিম কাৰণ অপনয়ন কৰিলে আমি সহজতে পাম ঠিক আছে কি কৰিম 1 - 2 সমীকৰণ 1 ৰ পৰা আমি 2 মাইনাস কৰি দিম 1 টো আগত লিখি ললো = 20 এতিয়া 2 লিখিব লাগিব আমাৰ x + y = আমাৰ 100 সবা আমি কি কৰিছো মাইনাস কৰিছো প্লাস মাইনাসত মাইনাস প্লাস মাইনাসত মাইনাস প্লাস মাইনাসত মাইনাস প্ৰথমটো আমাৰ কি হ'ব ক্যান্সেল হৈ যাব মাইনাস আৰু মাইনাস দুটাই মাইনাস ইয়াতে মনে মনে 1 আছে ইয়াতো আমাৰ মনে মনে 1 আছে দুটা মাইনাস হলে সংখ্যা দুটাৰ কি কৰিব লাগে প্লাস কৰিব লাগে 1 আৰু 1 2 এনসাৰৰ আগত মাইনাস লগতে আছিল y ইয়াতে চাবা আমাৰ দি আছে 20 প্লাসৰ মাইনাসৰ 100 এটা প্লাসৰ এটা মাইনাসৰ হলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস হল ডাঙৰটোৰ আগত যি চিন দি আছে প্লাস দিয়া থাকিলে প্লাস মাইনাস দিয়া থাকিলে মাইনাস 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 আমি ক্যান্সেল দিব পাৰো ইয়াতে চাবা y = 80 বাই আমাৰ 2 কি হৈ আছে ইনটু হৈ আছে হোফালে গলে ডিভাইড 2 ইয়াৰ মাজত 4 শূন্য ইয়াতে লিখি দিছো y = কি হ'ব আমাৰ 40 y = আমি কি পালো 40 ঠিক আছে এতিয়া আমাৰ কি উলাব লাগিব x ৰ মান এখিনি গুছাই দিলু তোমালোকে এখিনি লিখিব সাবা আমি কি কৰিম আমি y ৰ মান 40 আমি 1 নং সমীকৰণত বহাই দিম কি হ'ব y = 40 1 নং সমীকৰণত বহুৱাই পাও ইমান ডাঙৰ লিখাতকৈ লিখিবা 1 ইমপ্লাইজ হ'ব x minus y ৰ মান 40 বহাই দিয়া 40 = আমাৰ 20 এতিয়া x = মাইনাস আছে হোফালে গলে কি হ'ব প্লাসৰ হ'ব তো গুছাই দিলু x = 20 আৰু 40 60 হ'ব আমাৰ প্ৰথম গাড়ীৰ স্পিড তো আমি x বুলি ধৰি লৈছিলো ঠিক আছে বা দূৰত্ব আমি কি ধৰি লৈছিলো x প্ৰথম গাড়ীৰ দূৰত্ব আমি কি পালো 60
আৰু দ্বিতীয় গাড়ীৰ দ্ৰুতি আমি y ধৰি লৈছিলো পালো কিমান 40 আমি লিখি দিম অতএব প্রথম গাড়ীৰ দ্ৰুতি হল আমাৰ 60 কিমি/আৱাৰ দ্বিতীয় গাড়ীৰ দ্ৰুতি হল আমাৰ 40 কিমি/আৱাৰ হ'ব ভিডিওটো পজ কৰি তোমালোকে লিখিবা সো কোশ্চেন 5ত আমাৰ কি কৈছে এটা আয়তৰ যদি দৈৰ্ঘ্য 5 একক বঢ়াই দিয়া হয় আয়ত আমাৰ কেনেকুৱা থাকে এনেকুৱা দৈৰ্ঘ্য সাপোজ দৈৰ্ঘ্য ধৰিলো x প্ৰস্থ ধৰিলো আমি y আমাক কৈছে যে দৈৰ্ঘ্যক যদি 5 একক বঢ়াই দিয়া হয় মানে প্লাস কৰিলে কি হ'ব প্রস্থ হ্রাস হয় হ্রাস মানে কি আমার মাইনাস বৃদ্ধি মানে প্লাস হ্রাস মানে কি হ'ব মাইনাস আমি ধরিলাম কি ধরিলাম আয়তর দিক লেট আয়তর দিক কি হ'ব আমি x একক দিয়া আছে একক বুলি লম আৰু প্রস্থ কি হ'ব প্রস্থ ইজ ইকুয়াল টু y একক এতিয়া আয়তর কালি কি হয় আয়তর কালি তোমালোকে ফর্মুলা জানা নিশ্চয় আয়তর কালি মানে কি হয় দিক ইনটু প্রস্থ তেনেহলে ইয়াতে কি পাম দিক মানে x প্রস্থ মানে y তেনেহলে পালো xy আয়তর কালি আমি কি পালো xy এতিয়া আমার প্রথম প্রশ্নত কি দিয়া আছে শর্ত মতে কি দিয়া আছে যে দৈর্ঘ্য 5 একক হ্রাস আৰু যদি দৈর্ঘ্য 5 একক হ্রাস করা হয় x এর পৰা মাইনাস হ্রাস মানে মাইনাস আৰু প্রস্থ বৃদ্ধি মানে কি হ'ব আমার প্লাস প্রস্থ আছিল y প্লাস করি কি হয় ইয়ার কালি 9 বর্গ একক হ্রাস হয় মানে আমার কালি হল xy আমি কালি পাইছো ঠিক আছে কি হয় হ্রাস হয় মানে মাইনাস এতিয়া সলিউশন উলাব লাগিব ইয়াৰ পৰা x ইয়াৰ লগত ইনটু হ'ব x কাৰ লগত হ'ব y প্লাস 3 ৰ লগত আৰু -5 কি হ'ব y প্লাস 3 ৰ লগত ইনটু হ'ব ইজ ইকুয়াল টু xy minus 9 সবা এতিয়া x y ৰ লগত ইনটু হ'ব xy x কাৰ লগত ইনটু হ'ব 3 ৰ লগত 3x minus 5 আৰু y ইনটু কৰিলে কি পাম 5y নেক্সট মাইনাস প্লাস অর মাইনাস 5 into 3 আমি 15 পালো xy minus অর 9 এইটো আমি একেবারে ক্যান্সেল দিব পাৰো যদি বুজি নপোৱা এক লাইন লিখিয়ে দেও ঠিক আছে 3x ৰাখি দিলু 5y ও আমি ৰাখি দিলু xy minus অর 9 সো এই xy আমাৰ প্লাস অর আছে সোফালে গলে মাইনাস অর হ'ব ক্যান্সেল গল ঠিক আছে এক লাইন কম লিখিব পাৰা -15 আছে সোফালে গলে আমাৰ কি হ'ব প্লাস অর 15 এতিয়া চাবা ইয়াৰ পৰা আমি ইয়ালে লিখিম তোমালোকে তলে তলে লিখিবা এনেকৈ লিখিব নালাগে 3x minus 5y 3x minus or 5y is equal to xy আৰু xy আমাৰ কি হল ক্যান্সেল এতিয়া এটা মাইনাস অর 9 এটা দি আছে প্লাস অর 15 এটা মাইনাস অর এটা প্লাস অর দিয়া থাকিলে ডাঙৰটোৰ পৰা সৰুটো মাইনাস 15 ৰ পৰা 9 মাইনাস কৰিলে কি হ'ব 6 ডাঙৰটোৰ আগত প্লাস দি আছে আমাৰ আৰু একো লিখিব নালাগে এটোক আমি 1 নম্বৰ বুলি দিথলো এতিয়া আমাৰ কন্ডিশন 2 according to condition 2 দুই নং চৰ্তত আমাক কি কৈছে চাবা কোশ্চেনত যদি দৈৰ্ঘ্য 3 একক আৰু প্ৰস্থ 2 একক বৃদ্ধি কৰা হয় মানে আমাক দৈৰ্ঘ্যক প্লাস কৰিব দিছে 3 একক আৰু প্ৰস্থক প্লাস কৰিব দিছে কিমান প্রস্থক দিছে 2 একক সো ইনটু কিয় লিখিলো কারণ আমার কালির সমান সমান লিখিব লাগে দিক ইনটু প্রস্থ লিখিলেহে আমি কালি পাম কালি কি আছে xy এতিয়া কি কৈছে 67 একক বৃদ্ধি হয় তেনেহলে বৃদ্ধি মানে কি কৈছো আমি প্লাস কৰিব লাগে হ্রাস মানে মাইনাস এতিয়া x ৰ লগত এই গোটেইখিনি ইনটু হল 3 ৰ লগতো আমাৰ কি হ'ব গোটেই কেইটাৰ ইনটু গোটেই কেইটা মানে y plus 2 সোফালে আমাৰ যি দি আছে তাকে লিখি দিম চাবা x ৰ লগত y ইনটু হলে কি হ'ব xy আৰু
এই 2 ৰ লগত আমাৰ x ৰ কি হ'ব ইনটু হৈ যাব এতিয়া 3 আৰু y ইনটু কৰিলে কি পাম 3y প্লাস প্লাসত আমাৰ কি হ'ব প্লাস এ হ'ব 3 আৰু 2 ইনটু হলে 6 সোঁফালে আমি সেম লিখি দিলো এতিয়া চাবা ইয়াৰ দৰে আমি ডাইৰেক্ট ক্যান্সেল দিব পাৰো নহলে সোঁফালে আমাৰ লৈ যাব লাগিব 2x plus or 3y xy plus 6 আমি এই দুটা লিখি ললো আৰু সোঁফালৰ দুটা লিখি ললো xy প্লাসত আছে সোঁফালে বলে আমাৰ মাইনাস 6 আমাৰ প্লাসত আছে সোঁফালে বলে কি হ'ব মাইনাস 2x আমি 2x এ লিখিলো 3y প্লাস or xy মাইনাস or xy ক্যান্সেল 67 ৰ পৰা 6 গলে কি হ'ব 61 এটো আমাৰ 2 নম্বৰ এতিয়া আমি চাম কি যদি বৰ্তে মানে আমাৰ কি x ৰ মান উলাব নে নাই ঠিক আছে যেহেতু ঠাই নাই আমাৰ কি কৰিব লাগিব গুছাই দিব লাগিব উপায় নাই আৰু গুছাই দি আছো তোমালোকে লিখি লোৱা সো ইয়াতে মই এটা লাইন লিখি দিছো দিক আমি কি ধৰি লৈছিলো x প্ৰস্থ কি ধৰি লৈছো y ঠিক আছে আচ্ছা এতিয়া চাম আমি কি a1 বাই a2 উলিয়াম a1 বাই a2 a1 মানে হল 1 নং সমীকৰণৰ x ৰ সহগ ডিভাইড 2 নং সমীকৰণৰ x ৰ সহগ b1 বাই b2 কি হ'ব 1 নং সমীকৰণৰ y ৰ সহগ 2 হ'ব আমাৰ y ৰ সহগ হ'ব আমাৰ c1 বাই c2 কি হ'ব প্ৰথম সমীকৰণৰ ধ্ৰুব তো সোঁফালে দি আছে বাওঁফালে আনিলে কি হ'ব মাইনাসৰ এটো আমাৰ সোঁফালে দি আছে বাওঁফালে আহিলে মাইনাসৰ হ'ব মাইনাস মাইনাস ক্যান্সেল 6 বাই 61 ঠিক আছে এতিয়া আমি a1 বাই a2 is equal to b1 বাই b2 লিখি ললো is equal to বলে লিখি ললো c1 বাই c2 আচ্ছা ইয়াতে 3 ইয়াতে -5 নহয় ইয়াতে -5 ইয়াতে 6 নহয় তেনেহলে কি আমাৰ সমাধান আছে অদ্বিতীয় সমাধান আছে বা সমাধান আছে সমাধান আছে আচ্ছা সমাধান আছে তাৰ পিছত আমি কি কৰিব লাগিব সমাধান বিলাক উলিয়াব লাগিব ইখিনি মই আকৌ গুছাই দিছো তোমালোকে লিখি লোৱা চাবা আমি কি কৰিম অপনয়ন কৰিম তোমালোকে যিটো ভাল লাগে হেটো কৰিব পাৰা ঠিক আছে অপনয়ন কৰিব পাৰা প্ৰতিস্থাপন কৰিব পাৰা বজ্ৰগণন যিটো তোমাৰ ইচ্ছা গ্ৰাফতো কৰিব পাৰা ঠিক আছে এতিয়া আমি চাম যে x আৰু y ৰ সহগ সেম আছে নেকি আর x আৰু এটো x ৰ সহগ আমাৰ সেম নাই এটো ইয়াতো আমাৰ সেম নাই কি কৰিম সমীকৰণ 1 2 নং সমীকৰণৰ x ৰ সহগৰে ইনটু কৰিম হ'ব সমীকৰণ 1 to 2 নং সমীকৰণৰ x ৰ সহগৰে ইনটু কৰিম আৰু 2 নং সমীকৰণটো x ৰ সহগৰে আমি ইনটু কৰিম 1 নং সমীকৰণৰ হ'ব এতিয়া চাবা 1 নং সমীকৰণত 2 ইনটু কৰিম 3 আৰু 2 ইনটু কৰিলে কি পাম 6x 2 আৰু 5 ইনটু কৰিলে 10 2 আৰু 6 ইনটু কৰিলে কি হ'ব 12 হ'ব ইয়াৰ নাম দিলো আমি 3 নেক্সট আমি 2 নং সমীকৰণৰ লগত 3 ইনটু কৰি আছো কি হ'ব 6x 9y 3 ইনটু কৰিলে হ'ব 3 ইনটু 1 3 আৰু 3 ইনটু 6 হ'ব আমাৰ 18 এটো আমাৰ 4 নম্বৰ এতিয়া চাবা কি হ'ব আমি 3 ৰ পৰা 4 মাইনাস কৰি দিম 3 minus 4 plus minus of minus plus minus of minus plus minus of minus cancel দুটাই মাইনাস থাকিলে আমাৰ সংখ্যা দুটাৰ কি কৰিব লাগে প্লাস কৰিব লাগে এটো প্লাস বুলি না ভাবিবা ঠিক আছে তলত যি মাইনাস হৈছে হেটো মাইনাস ধৰিব লাগিব আমাৰ 10 আৰু 9 ত প্লাস কৰিলে 19 এনসাৰৰ লগত মাইনাস ইয়াতে চাবা 12 ৰ পৰা আমাৰ 183 মাইনাস কৰিব লাগে প্ৰথমতে আমি ডাঙৰটোৰ পৰা সৰুটো বাদ দিলো কি হ'ব 171 আমাৰ 1 ডাঙৰটোৰ আগত যি চিন দিয়া আছে আমি বহাই দিম মাইনাস আছে আমি মাইনাস বহাই দিলো হ'ব আচ্ছা ইয়াতে y ৰ লগত -19 কি হৈ আছে
y লগত -19 আমাৰ ইনটু হৈ আছে হোফালে গলে কি হ'ব আমাৰ ডিভাইড হৈ যাব মাইনাস মাইনাস ক্যান্সেল 19 ইয়াৰ মাজত 9 বাৰ যাব চাবা 19 into 9 9 9 jar 81 or 1 হাতৰ হল 8 9 1 jar 9 আৰু 8 ত কি হ'ব 17 তাৰ মানে 19 into 9 কৰিলে আমি কি পাও 171 তেনেহলে y ৰ মান আমি কিমান পালো 9 এতিয়া মই এইখিনি গুছাই দিছো এইটো লিখাৰ পিছত তোমালোকে কি লিখিবা যে y ৰ মান আমি কি কৰিম y ৰ মান 9 আমি 1 নং সমীকৰণত বহুৱাই বা এইখিনি লিখিলে হ'ব 3x - 5 into 9 or what ঠাইত কি বহাম 9 is equal to আমাৰ 6 চাবা 3x কি হ'ব 45 is equal to 6 3x মাইনাসৰ আছে হোফালে গলে কি হ'ব আমাৰ প্লাসৰ হ'ব x চাবা এই দুটা প্লাস কৰিলে আমি কি পাম আমি পাম 51 আৰু 3 টো আমাৰ ইনটু হৈ আছিল হোফালে গলে ডিভাইড এতিয়া চাবা 3 5 ৰ মাজত কিমান 1 বাৰ যায় 3 1 jar 3 মাইনাস কৰা 5 ৰ পৰা 2 থাকিল আৰু এইটো 1 21 3 21 ৰ মাজত 7 বাৰ x is equal to কি হ'ব আমাৰ 17 তাৰ মানে দিক আমি কি পালো অতএব নিম্নে দিক পালো আমি 17 একক আৰু প্ৰস্থ কিমান পালো প্ৰস্থ পালো 9 একক হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা